নমস্কাৰ জেডি নিউজত সম্প্ৰচাৰিত হৈ থকা ভিডিঅ'সমূহ চাই থকাৰ বাবে পোনপ্ৰথমে আপোনাক জনাইছোঁ অশেষ ধন্যবাদ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত ক'বলৈ গ'লে প্ৰথমটো খবৰেই হৈছে এটা ডাঙৰ খবৰ। শাক পাচলিৰ মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক। এক কথা ক'বলৈ গ'লে জুন মাহৰ আৰম্ভণিতে চেঞ্চুৰী পাৰ কৰিলে পাচলিৰ মূল্যই। বিলাহীৰ পৰা আৰম্ভ কৰি বন্ধাকবিলৈকে বৃদ্ধি পাইছে এতিয়া সোণৰ নিচিনা মূল্যই। এই সন্দৰ্ভত বিতংভাৱে চাওঁ আহক সবিশেষ। বজাৰত লাগিছে জুই, চৰকাৰ আছে শুই। এনেহেন গেলা গৰমত জনতাৰ মূৰত পচন্দ ৰামটাঙোন। হুৰাহুৰে বৃদ্ধি পাইছে গুৱাহাটী মহানগৰীত শাক পাচলিৰ মূল্য। গুৱাহাটী মহানগৰীৰ বজাৰত সাধাৰণ ৰাইজৰ মাজত হাহাকাৰময় পৰিস্থিতি। এইবাৰ পাচলিৰ মূল্য বৃদ্ধিয়ে জ্বলা কলা খুৱাইছে এইবাৰ মহানগৰবাসীক। চেঞ্চুৰী পাৰ কৰিলে ইতিমধ্যে পাচলিৰ মূল্যই। প্ৰতি কেজি বিলাহীৰ মূল্য ৮০ৰ পৰা ৯০ টকাৰ ভিতৰত। লগতে প্ৰতি কেজি গাজৰৰ মূল্য ১৮০ টকাৰ পৰা আৰম্ভ কৰি ২০০ টকাৰ ভিতৰত। আনফালে বিনৰ প্ৰতি কেজি মূল্য হৈছে ১৪০ৰ পৰা ১৬০ টকা। পটলৰ প্ৰতি কেজিৰ মূল্য হৈছে ৮০ টকাৰ পৰা ১২০ টকাৰ ভিতৰত। ইয়াৰ উপৰিও বেঙেনাৰ প্ৰতি কেজিৰ মূল্য হৈছে ৭০ৰ পৰা ৮০ টকা। জিকাৰ প্ৰতি কেজিৰ মূল্য হৈছে ৮০ৰ পৰা ৯০ টকা। তিয়ঁহৰ প্ৰতি কেজিৰ মূল্য হৈছে ৮০ৰ পৰা ৯০ টকা। ইয়াৰ উপৰিও ভাত কেৰেলাৰ প্ৰতি কেজি মূল্য হৈছে ৮০ৰ পৰা ৯০ টকা। মূলাৰ প্ৰতি কেজিৰ মূল্য হৈছে ৮০ টকাৰ পৰা ৯০ টকাৰ ভিতৰত। ভেন্দি যদি আপুনি খাই ভাল পায় তেন্তে আপুনি কিনিব লাগিব ৮০ৰ পৰা ৯০ টকাৰ ভিতৰত। জলকীয়াৰ প্ৰতি কেজি মূল্য হৈছে ১৬০ টকাৰ পৰা আৰম্ভ কৰি ১৮০ টকাৰ ভিতৰত। লগতে বন্ধাকবিৰ প্ৰতি কেজিৰ মূল্য হৈছে ৮০ টকাৰ পৰা ৯০ টকাৰ ভিতৰত। মটৰৰ কেজি হৈছে ২০০ টকাৰ পৰা ২২০ টকাৰ ভিতৰত। এনেদৰে এতিয়া মহানগৰীৰ বজাৰত বজাৰ কৰিবলৈ যোৱা সাধাৰণ ৰাইজক জ্বলা কলা খুৱাইছে এতিয়া পাচলিৰ মূল্য বৃদ্ধিয়ে। পৰৱৰ্তী খবৰটো হৈছে সাৱধান ৰাজ্যবাসী। দ্ৰুতগতিত বৃদ্ধি পাইছে তাপমাত্ৰা। ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা বিশ্বৰ ৫টা সৰ্বাধিক গৰম বৰ্ষৰ ভিতৰত ২০২৫ বৰ্ষটো সেই লিষ্টত ধৰা হৈছে। আৰু এই ২০২৫ বৰ্ষটোত বিগত বৰ্ষসমূহৰ তুলনাত আৰু দুগুণ বেছি পৰিমাণে বৃদ্ধি পাব পাৰে তাপমাত্ৰা। এনেদৰে এতিয়া ভৱিষ্যতবাণী কৰিছে, হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। এই সন্দৰ্ভত সবিস্তাৰে চাওঁ আহক সবিশেষ। সাৱধান ৰাজ্যবাসী, দ্ৰুতগতিত বাজিছে এতিয়া বিপদ ঘণ্টা। ১৭৬ বছৰীয়া অভিলেখ ভংগ কৰিব এইবাৰ গৰমে। ২০২৫ বৰ্ষটো বিশ্ববাসীৰ বাবে হৈ পৰিব পাৰে অতিকৈ ভয়াৱহ। গতিকে সাৱধান হওক। বিশ্বৰ ৫টা সৰ্বাধিক গৰম বৰ্ষৰ ভিতৰত এটা হ'ব ২০২৫ বৰ্ষটো। দিল্লীত ৪৫ ডিগ্ৰী, ৰাজস্থানত ৪২ ডিগ্ৰী, নয়ডাত ৪৩ ডিগ্ৰী, কলকাতাত ৪০ ডিগ্ৰী, পাঞ্জাৱত ৪৩ ডিগ্ৰী, গুৱাহাটীত ৩৫ ডিগ্ৰী, নগাঁৱত ৩৫ ডিগ্ৰী, গোৱালপাৰা, বঙাইগাঁও, ধুবুৰীত ৩৫ ডিগ্ৰী চেলচিয়াছ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আজিৰ দিনটোত। ইয়াৰ লগতে ডিব্ৰুগড়, যোৰহাট, হোজাই, গোৱালপাৰা, লখিমপুৰ আদি জিলাতো ৩৫ ডিগ্ৰী তাপমাত্ৰা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আজিৰ দিনটোত। উৎকট গৰমক লৈ ৰাজ্য চৰকাৰে বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানৰ বাবে বৃহৎ ঘোষণা কৰিছে ইতিমধ্যে শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱে। গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত সলনি হ'ব সকলো বিদ্যালয়ৰ পাঠদানৰ সময়সীমা। ইয়াৰ লগতে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজননীক লৈও জিলা আয়ুক্তলৈ শিক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি কৰিবলৈ কঠোৰ আহ্বান প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। অসমৰ বিভিন্ন জিলাৰ গৰমৰ ওপৰত নিৰ্ভৰ কৰি জিলা আয়ুক্তই ল'ব পাৰিব কঠোৰ সিদ্ধান্ত। মাৰ্কিন সংস্থা তথা নেশ্যনেল আৰ্ছেনিক এণ্ড এটমছফেৰিক এডমিনিষ্ট্ৰেশ্যনে প্ৰকাশ কৰিছে এই ভয়ংকৰ তথ্য। এইবাৰ ৫০ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত অতিক্ৰম কৰিব পাৰে তাপমাত্ৰাই। সাৱধান হওক। এইবাৰ অসমতেই নহয় ভাৰতৰ বিভিন্ন প্ৰান্তত তীব্ৰভাৱে অতিক্ৰম কৰিব পাৰে তাপমাত্ৰাই। ভাৰতৰ বিভিন্ন ৰাজ্যত ৫০ ডিগ্ৰী পৰ্যন্ত অতিক্ৰম কৰিব পাৰে তাপমাত্ৰাই। এটা ডাঙৰ খবৰ জনাইছে এই মুহূৰ্তত। এই সতৰ্কবাণীৰ পিছতেই হাহাকাৰ লাগিছে এতিয়া বিশ্ববাসীৰ মাজত। বনাঞ্চল ধ্বংসই বিপদ মাতিছে এতিয়া জনজীৱনৰ মাজলৈ। প্ৰতি বছৰে এনেদৰে দ্ৰুতগতিত গৰম বৃদ্ধি হৈ থাকিলে পৃথিৱীত জীয়াই থকাটো একেবাৰে অসম্ভৱ হৈ পৰিব জনজীৱনৰ কাৰণে। আৰু তাৰ পিছতেই শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱে উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী ৰাতিপুৱা সোনকালৰ পৰাই আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতেই তৎপৰ হৈ পৰিছে শিক্ষা বিভাগ। উৎকট গৰমৰ বাবে সলনি কৰা হৈছে ইতিমধ্যে বিদ্যালয়ৰ সময়সূচী। LP স্কুলত পুৱা ঠিক ৭:৩০ পৰা ১১:৩০লৈ চলিব পাঠদান। ইয়াৰ লগতে ME স্কুলত ৰাতিপুৱা ৭:৩০ পৰা ১১:৩০লৈ, লগতে LP স্কুলত ৰাতিপুৱা ঠিক ৭:৩০ পৰা ১২ বজালৈ চলিব পাঠদান।
লগতে এছএছ স্কুলত পুৱা ঠিক 7:30 পৰা 12:30 চলিব পাঠদান কাৰ্যসূচী। বিদ্যালয়সমূহত থাকিব লাগিব পৰ্যাপ্ত পৰিমাণৰ খোৱা পানীৰ ব্যৱস্থা। ক্লাছৰুমত থাকিব লাগিব বায়ুৰ চলাচলৰ ব্যৱস্থাও। সকলোবোৰ কাম কাজ যাতে ছাৰ ভিতৰত হয় তাৰ বাবে কৰ্তৃপক্ষই নজৰ দিব লাগিব। 16 জুন পৰ্যন্ত বাহাল থাকিব এই কঠোৰ নিৰ্দেশনা। বিদ্যালয় পৰিদৰ্শকৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই বিশেষ জাননী। পৰৱৰ্তী খবৰটো হৈছে AIDFৰ বিধায়ক তথা আশ্ৰাফুল হুছেইনে এইবাৰ চৰকাৰক পোনপটীয়াকৈ কেইবাটাও প্ৰশ্ন কৰিছে বিদেশী বিতৰণৰ সন্দৰ্ভত। বিদেশীৰ নামত হাৰাশাস্তিৰ সন্মুখীন হোৱা স্বদেশীক ন্যায় দিব কোনে? ভাৰততে জন্ম হোৱা ভাৰততে ডাঙৰ হোৱা লোকসকলক কি কাৰণে সজাইছে এতিয়া বাংলাদেশী? ইয়াৰ উপৰিও বাংলাদেশী বিতৰণৰ নীতিক লৈ আশ্ৰাফুল হুছেইনে কি কৈছে চাওকে আমাৰ প্ৰতিবেদন। বিদেশী বুলি খোৱা পাতিৰ পৰা টানি নি সীমান্তত এৰি থৈ আহিছে স্বদেশীক। লগতে মা দেউতা ভাই ভনী সকলো ভাৰতীয় হ'লে বিদেশী কেনেকৈ হয়? যুগ যুগান্তৰলৈ অন্য দেশৰ সৈতে সম্পৰ্ক নথকা লোকো হৈ পৰে বিদেশী। কুৰাত কেঁচুৱা দি চুৰ ডকাইতৰ দৰে পঠিয়াই দিয়া হৈছে এতিয়া স্বদেশী মহিলাক। ভাৰততে জন্ম ভাৰততে ডাঙৰ হোৱা লোকক চৰকাৰে সজাইছে এতিয়া বাংলাদেশী। অন্য ৰাষ্ট্ৰৰ সৈতে চুক্তিৰে বিদেশীক প্ৰত্যৰ্পণ কৰিলে একো আপত্তি নাই, এনেদৰে এতিয়া মন্তব্য কৰিছে আশ্ৰাফুল হুছেইনে। ইয়াৰ উপৰিও কৈছে যে বিদেশীৰ নামত হাৰাশাস্তিৰ সন্মুখীন হোৱা স্বদেশীক ন্যায় দিব কোনে? পোনপটীয়াকৈ চৰকাৰক এনেদৰে এতিয়া প্ৰশ্ন কৰিছে। ধৰ্মৰ নামত বাছি বাছি বিদেশী সজাইছে চৰকাৰে। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা হেনো একো নাই। বাংলাদেশী বিতৰণ নীতিক লৈ সদনত এনেদৰে এতিয়া সৰব হৈ উঠিছে AIDFৰ বিধায়ক তথা আশ্ৰাফুল হুছেইন। পৰৱৰ্তী খবৰটো হৈছে মাটিবাৰীক লৈ 7টা নতুন নিয়মৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অসমলৈ 1951 চনৰ পাছত অহা কোনো লোকেই মাটি কিনিব নোৱাৰিব। অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত 51ৰ আগত অহা লোকেহে মাটি কিনা বেচা কৰিব পাৰিব এতিয়াৰে পৰা। মাটিবাৰীক লৈ 7টা নতুন নিয়মৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। বহিৰাগতই অসমত মাটি কিনিব নোৱাৰিব এতিয়াৰে পৰা। বিক্ৰী কৰিবলৈও মানি চলিব লাগিব কেইবাটাও নতুন নিয়ম। কঠোৰ হৈ পৰিছে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমৰ কিছু ব্লকত প্ৰযোজ্য হ'ব কিছু এই নিয়ম। বিশেষ কিছু অঞ্চলত মাটি বাৰী ক্ৰয় বিক্ৰয়ত প্ৰযোজ্য হ'ব এই নতুন নিয়ম। অৱশ্যে মুখ্য নগৰসমূহত এই নিয়ম কেতিয়াও প্ৰযোজ্য নহয়। ইফালে শীঘ্ৰেই অসমৰ চৰ অঞ্চলৰ ভূমিতো হ'ব পাৰে ছাৰ্ভে। নিউজ ডেস্ক ৰিপৰ্ট ZD নিউজ।